হে প্ৰভু আপোনালোকে মাৰি নিয়া মোক মোৰ ভাচি থকাৰ ইচ্ছা নাই বুঢ়ীৰ হাতত মোৰ মাৰ খাবার ইচ্ছা নাই চাহ যদি খা এখিনি কুটি ধুই পাকঘৰত থৈবি সংসাৰত জ্বালা যন্ত্ৰণা মোক জাপি দিছি দি মোৰ শান্তি নোহোৱা কৰিছি যি কৈছোঁ সেই কৰ পাকঘৰত থৈবি কুটি ভালকৈ ধুই যদি চাহ খাবা খুজিছা মানে বেটা বিয়া পাতি দি বোৱাৰী আনে সুখ খাব আৰু ময়ো তামাম সুখ খাইম এক কাপ চাহ খাব লাগিলে তাইক আঞ্জা গুটি দিব লাগিব বাচন ধুই দিব লাগিব ভাত খাব লাগিলে মই ঘৰ মুচি দিব লাগিব হয় তিতে ব্ৰতৰ আঞ্জা গোটা নাই মই চাহ কৰি আহি পালো আৰু কি কি ঘৰত কিমান কাম আছে কোনে কৰিব এগলা কোৱাৰ বাচন ভাত ধোৱাই নাই অহয় ঘৰ হাৰ পাই আছে কৰি বহি বহি খাই থাকলি হ'ব নেকি হা দাউৰা তৰিকে কৰ আৰু খা কৰি আছো দেখা নাই নেকি প্লেট খান বিৰাট ডাঙৰ আখান সৰু বিস্কুটো নাই সুদা চাহকাপ দিছি এই ৰাতিপুৱা 11টামান বাজে আৰু তাই মোক শুই আছে একদম পুৰা পেট ভৰে গলগলীয়া আগে তাই শুই আছে এই ভাষণ প্ৰভু তুমি চাবা এই সুদা চাহকাপ খাই মই দেখিব লাগিব ভাত বাগাইছে যে নাই নিদে 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 তাই সুগার আছে কারণে বেলেগকো সুগার থাকা বুলি ভাবে ইমান মান খাব মারি থাকে হীরাকে বসে দিচ্ছি বসিয়া আপেলে আঙুরে তাই নিজে মারি থাকে মুখ নেদে হে ভগবান এখানে ধুয়ে নো নহলে তাই গলো ছটকা মিট ধরবো হ'ব দে কথা বস্তু কিমান ধুই থাকবি হয় বৰি এখিনি লৈ যা এই ধুইছোঁ ভালকে ভালকে ধুইছা না ভালকে খচি খচি ধুইছোঁ লেতেৰা কৰি নাখাওঁ মই এতিয়া অলপ কাম আছে আৰু বা কি কাম আছে কুৱাৰ পৰা লাইন নাই গতিকে পানী ভৰৰ পাকঘৰত ড্ৰামত ভৰ এক টোপ পানী নে পাকঘৰত নহ'লে ভাতে খাবা পাবা নাই দি পৰা আনব লাগব তাৰ লাগব মই পাৰি লাগব হেল্ল' ফোনে কৰা নাই যি পুৱাৰ পৰা দেউতা আছে ভালে আছে চাহ খাইছে ৰাতিপুৱাৰ পৰা আৰু খাব মন কৰা নাই বহুত গৰম দি আছে নাই সেইকাৰণে একো ভালকৈ খাব মন কৰা নাই মই কৈছোঁ দেউতা আপুনি অলপ গাখীৰ চিৰা খাওক দেউতাই খাব মন কৰা নাই ইমান জোৰ কৰি আছোঁ গাটো বহুত বেয়া লাগি আছে চাগে আপুনি এবাৰ আহকচোন আহিলে একবাৰ পাৰিলে ডক্টৰত তাকে লৈ যাওঁ কেতিয়ালৈকে আহিম বুলি ভাবছি নাই 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 দেউতাক মই একো এটা কৰবাই দিয়া নাই এই বয়সত আৰু পঢ়া হৰা হ'লে অলপ বহুত দিগদাৰী হৈ যায় না নাই নাই ঠিকে আছে
এই অলপ ভাল হৈছে দেউতাৰ সেইকাৰণে খাব মন কৰা নাই ৰাতি দিছোঁ ৰাতি মালিচ কৰি দিছোঁ অলপ আছে 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 ঠিকে আছে হ'বইতো এতিয়া অলপ বয়স হৈছে অলপ সেনাটো হ'বই না বাকী ঠিক আছে আপুনি চিন্তা কৰি থাকিব লগা নাই ভালে আছে দেউতা একদম ভালে আছে দিয়ক হ'ব দিয়ক পিছত কথা পাতিম দিয়ক দেউতাক ভাত দিয়াৰ টাইম হৈছে না দিয়ক হ'ব দিয়ক গাছা কপনি হৈছে বাপা ৰে মোৰ বোৱাৰী কেইটামান ভাত দিয়ে মোৰ মাথা চাথা বয়া লাগছে ভাত দি কেইটামান মোক মই খাম গাছা কপনি উঠছে বোৱাৰী মোক ভাত কেইটামান দিয়ে আহিছো কেতে পইচা দি বাহিৰত যো জমিদাৰকে লৈছা ডাইনিঙত ভাত খাবাইছা উঠ মোক এতিয়া খালি কি হৈ বাহিৰত খাই ইয়াতে তই খাবা নাগে বেলেগ মানুহে খাব মোৰ চলি বাপা ভাতৰ কাঢ়ি লোৱাৰ বাহিৰত যা ডাইনিঙত খাই ভাতৰ কাঢ়ি লোৱাৰ বাহিৰত যা এতিয়া ডাইনিঙত খাবা নেকি এতিয়া খালি কি হয় মোৰ বাহিৰত যা ভগৱান তুমি বিচাৰ কৰবা এইগিলা প্ৰভু দেউতা তই এইবিলাক কি খাইছা ভাত খাইছো ভাত তোক এনেকৈ সদায় ভাত দে ভনীতাই তাইতো ফোনত মোক সদায় কৈ থাকে দেউতাক মাছ দিওঁ মাংস দিওঁ কণী দিওঁ কিন্তু মোক খুৰাৰ ল'ৰা দীপকে মোক কৈছিল যে ভনীতা বৌৱে তোমাৰ দেউতাক বহুত অত্যাচাৰ কৰে কিন্তু মই ভবা নাছিল যে ভনীতাই এনেকুৱা ধৰণৰ কাম কৰে বুলি এটা কি গম পালি তোৰ পত্নীৰ কাৰণে তই মানি লোৱা নাছিলি তই দেখাই ভাত দেউতা মই অলপ বাহিৰত আছোঁ ভিডিঅ' এটা ল'ম তাইক মই অহা বুলি নকবি ঠিক আছে হ'ব দে অলপ সময় ধৈৰ্য ধৰ তাইক মই শিক্ষা দি আছোঁ হ'ব দে বাপা ভগৱান হয় বোৱাৰী হয় মোক অলপ আঞ্জা দিয়ে কুকুৰ মেকুৰীকৈ মানে ভাত দিলে অলপ দালি চালি আনি পেলাই দে মোক ভাত দি তাই মন বল মোক অলপ আঞ্জা দিয়ে আঞ্জা এই ভাত খাই তোৰ মানৱতা আছে কি নাখাই নাখাওঁ জ্বলাবা আঞ্জা তই ময়ো কাহি চাহি মাৰি তই কাক জ্বলাবলৈ ওলাইছা আপুনি কেতিয়া আহিলে মই কেতিয়া আহিলোঁ তোক কিয় লাগে তই দেউতাক জ্বলাবলৈ ওলাইছা আজি তোক মই দেচলে মাৰি ভৰিৰ পৰা মূৰলৈ জ্বলাই দিম তই দেউতাৰ দৰে মানুহক তই ভাত দিছা এনেকৈ তই জ্বলাবলৈ তোৰ মানৱতা নাই তই মানুহ চিনি পোৱা নাই আপুনি যি দেখিছে এইবিলাক সঁচা কথা নহয় মই দেউতাক আঞ্জা দিব লাগে নে সুধিব আহিছিলোঁ কিন্তু দেউতাই নিজে সুধা ভাত খাম বুলি কৈছে মই চব গম পাইছোঁ মোক দীপকে খুৰাৰ ল'ৰাই চব কৈছে যে দাদা বৌৱে দেউতাক এনেকৈ অত্যাচাৰ কৰে তই গম পাইছা কিন্তু আজি মই নিজে তোক হাতে লোতে ধৰিছোঁ এই মোবাইলত চা তই জিন্দা জ্বলাবলৈ ওলাইছা নে একো কৰিছা না দিয়া নাই দিছা ইয়াত চব গম পাইছোঁ মই তাতে থিয়া দি ইয়াত মই কেমেৰা কৰিছোঁ এই চা মোক কবি এই গম পাইছা তোক মা ইমান দিন কোৱা নাই দুখ পাবি বুলি এই মোক তিলকে জ্বলে খাইছে এই বয়স এই বুঢ়া মানুহজনক তই এনেকুৱা কৰিছ তোৰ লাজ লাগে নহয় এক বাহিৰ কৰি এই মুহূৰ্তত বেগ ল আৰু আউট হৈ যা ঘৰৰ পৰা ওলাই যা নাই মই এইবিলাক নামানো দেউতাৰ দৰে মানুহজনক তই এনেকুৱা কৰিছা মোক ক্ষমা কৰি দিয়ক মই আজিৰ পৰা এনেকুৱা ভুল কেতিয়াও নকৰোঁ মোক ক্ষমা কৰি দিয়ক মই এইবিলাক একো নাজানো তই বেগ ল এর পৰা আউট হৈ যা ওলাই যা মোৰ দেউতাক তই এনেকুৱা ব্যৱহাৰ কৰিছা এই কুৰাংখিনিক নাৰখিবি তাই উলাই ফেলো মোক তাই যিমান কষ্ট দিছি তই দেউতা দুখ নকৰিবি মই আছো দেউতা তই দুখ নকৰিবি তই দেউতা বহ মই মই বহিম
এই বোৱাৰী ৰ এইফালে এইফালে যাব নালাগে বুজিছ পৃথিৱীত মানুহ হ'লে দুখন ভৰি দুখন হাত থাকিলে সি কেতিয়াও মানুহ হ'ব নোৱাৰে তোৰ পিতৃ মাতৃ হালি ইমান বেয়া আছিল নে তোক ইমান কুসংস্কাৰ কৰি পেলাই ঘৰত পঠাইছিল তোৰ পিতৃতকৈ বয়সত মই ডাঙৰ অথচ তই মোক কি ব্যৱহাৰ কৰিছ গতিকে শুন এতিয়াৰ পৰা এইখন ঘৰত থাক আৰু এটা মানুহৰ নিচিনা মানুহ হ'বলৈ চেষ্টা কৰ মানুহক মৰম চেনেহ কৰ তেতিয়াহে জীৱনত কল্যাণ হ'ব যাব নালাগে ইয়াত থাক ভালে ভালে থাক বুজিছ মোক ক্ষমা কৰি দিয়ক দেউতা মই আজিৰ পৰা ভাল হওঁ মোক ক্ষমা কৰি দিয়ক মই আজিৰ পৰা ভাল হওঁ মোক আপোনাৰ জন্ম দিয়া পিতৃ নিচিনাকৈ চাম যা মই ক্ষমা কৰি মোক মাফ কৰি দিয়ক দেউতা এই ভালৰ পৰা মাফ কৰি দিয়ক যা মই ক্ষমা কৰিছোঁ কিন্তু ভাল হ ভালকৈ থাক আৰু অনুৰোধ কৰিছোঁ সকলো বোৱাৰী একে যাতে নিজৰ পিতৃ মাতৃবিলাকক নিজৰ পিতৃ মাতৃ শাহু শহুৰবিলাকক নিজৰ পিতৃ মাতৃ বুলি ভাবে তাৰে কাৰণে মই সকলোকে আজি অনুৰোধ কৰিছোঁ